মই যাওঁ দেই। ভাতকেইটা খালে নহয় ন? খালো দিয়া। দেউতা তুমি যাবলৈ ওলালাই নেকি? মাজনী ওলালো দে। ৰিয়া প্ৰিয়া তহঁতে দুষ্ট কৰি নাথাকিবি, কাজিয়া নালাগিবি আৰু ইজনী সিজনীয়ে। দেউতা তুমি আজি নগলে নহয়নে? নগলে কেনেকৈ হ'ব কচোন? নগলে ঘৰখন কেনেকৈ চলিব? মই সোনকালে আহিবলৈ চেষ্টা কৰিম দে। দেউতা তুমি আহিলে আমাৰ কাৰণে চকলেট দুটা লৈ আহিবাচোন। হ'ব দিয়া, আনিম। তোমালোকে কাজিয়া নকৰিবা আকৌ। হ'ব দেউতা, আমি কাজিয়া নকৰো। মই যাওঁ দেই। চাউলকেইটা তুমি আনিব যাব নালাগে, তাৰ পৰা আহি মই আনিমগৈ। বেচেৰীজনী ইমান কষ্ট কৰি থাকে, নালাগে, সেইখিনি কাম মই কৰিম। কি কথা কৈছা? তুমি জানো কষ্ট নকৰা? হ'ব দিয়া, মই যাওঁ। টিফিনটো মই চাইকেলতে বান্ধি থৈ দিছো। হ'ব দিয়া। ৰিয়া প্ৰিয়া বল ভাত খাগৈ, আকৌ স্কুলো যাব লাগিব নহয়। হ'ব মা বলা। আজি পইচাই নিদিলে নহয়, কি কৰোঁ? দামী চকলেটটো দেখোন 100-150 টকা তলত নাপাম। নাই, ৰাহুলৰ দোকানৰ পৰা মই বাকীকে লৈ যাওঁ। তাকেই কৰোঁ, নহ'লে সিহঁতৰ কেইজনী বাট চাই থাকিব নহয়। দেউতাই চকলেট আনিবকৈ। বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল নহয়। সোনকালে এম্বুলেঞ্চত লৈ যাব লাগিব। আমাৰ গাঁৱৰ মানুহবোৰক খবৰ দিওঁগৈ। মোৰ গাড়ী চাড়ী একোৱে নাই নহয়। আপুনি আমাক এনেকৈ কিয় এৰি থৈ গুচি গ'ল? এই ছোৱালী দুজনীক লৈ মই কেনেকৈ চলিম? দেউতা আমাক কিয় এৰি গুচি গ'লা? আজিৰ পৰা আমি কাক দেউতা বুলি মাতিম? দেউতা উঠা না, তুমি কিয় কৈ আছা? কালিলৈকে মেলা আছে, তুমি আমাক মেলা চাবলৈ লৈ যাম বুলি কৈছিলা দেউতা। উঠা দেউতা, তুমি কিয় কৈ আছা? উঠা। তুমি এনেকৈ যাব নোৱাৰা। দেউতা ৰিয়া প্ৰিয়া কি হ'ল? ইমান সোনকালে আহিলে যে স্কুলৰ পৰা? আৰু ৰিয়া তই কান্দিছ যে, কি হ'লনো? কোনোবাই কিবা ক'লে নেকি? মা আমাক স্কুলৰ পৰা উলিয়াই দিলে। স্কুলৰ পৰা উলিয়াই দিলে? কিন্তু কিয়? তোমালোক দুজনী কিবা কৰিছিলা নেকি? মা তুমি আমাৰ স্কুলৰ ফিজ কিমান দিন দিয়া নাই গম পাইছানে? দেউতা থাকোঁতে আগতে সময়মতে দিছিল, কিন্তু দেউতা ঢুকোৱাৰ পাছত সকলোবোৰেই দেখোন সলনি হৈ গ'ল। তহঁতে চিন্তা নকৰিবি, অহা মাহত মই পইচা পালে মই ফিজটো দি দিম দে। প্ৰথমতে স্কুলৰ ফিজকেইটাই দি ল'ম, তাৰপিছতে বেলেগ কাম কৰিম, হ'বনে? তুমি যিকেইটাহে টকা পোৱা এজনী আধাকে মাৰিব নোৱাৰিবা। হ'ব দিয়া, বাদ দিয়া মা, আমি আৰু স্কুল নাযাওঁ। স্কুলৰ পৰা আমাৰ নামটোকে কাটি থৈ আহাগৈ। হ'ব, আমাৰ লাইফটো কি হ'বলৈ গৈ আছে আমি ভালদৰে জানিলোঁ। তুমি যে আমাক একো দিব নোৱাৰিবা সেইটো আমি জানো। জীয়েক দুজনীৰ কথা শুনি মনতে তাই বহুত কষ্ট পালে। হে ভগৱান, তুমি মোক এয়া কেনেকুৱা দিন দেখুৱাইছা। মোৰ এনেকুৱা লাগিছে আগতকৈ মই আৰু দুগুণকৈহে বেছিকৈ কাম কৰিব লাগিব। যিকেইটা টকা পাওঁ দুয়োজনীকেই নাতে। নাই, এইবাৰৰ পৰা মই আৰু বহুত বেছি কষ্ট কৰিম। আজিৰ পৰা মই বেছিকৈ ইটা বনাম, লাগিলে হাতৰ পৰা তেজ ওলাই যাওক। তথাপি মই মোৰ ছোৱালীকেইজনীক কোনো কাৰণতে কষ্ট পাবলৈ নিদিওঁ। মাকে গাঁৱৰে এটা ইটা ভাটাৰত ইটা বনোৱাৰ কাম কৰে। আহিলি, সোনকালে ঘৰ দুৱাৰ মচি পেলাই ক্লিয়াৰ কৰি থহি। আলহী আহিব এতিয়া। ঠিক আছে বলক বাইদেউ। ইটাৰ ভাটাৰত কাম কৰি আহি তাৰপিছত মানুহৰ ঘৰে ঘৰে কাম কৰে। প্ৰিয়া তই ভাত খাওঁ যদি খাগৈ, মই নাখাওঁ। তই কিয় নাখাওঁ? মই সুদা ভাত নাখাওঁ। একো নহ'লেনো মায়ে ক'ৰ পৰা কি আনিব কচোন? আমাক কি দিছে কচোন? লগৰ যে স্মিতাহঁতৰ ঘৰলৈ যাওঁ, ঠাণ্ডাত গ'লেও সিহঁতৰ ঘৰটো গৰমত দি থাকে, গৰমত গ'লেও ঠাণ্ডা লাগি থাকে। আমাৰ ঘৰত গৰমতো থাকিব নোৱাৰি, ঠাণ্ডাতো থাকিব নোৱাৰি। গোটেই ৰাতি ঠাণ্ডাত কঁপি থাকিব লাগে, গৰমৰ দিনত গৰমত থাকিব নোৱাৰি। মোৰ একেবাৰে ভাল নলগা হৈছে ইয়াত থাকি। ক'ৰবাত ওলাই যাওঁ লাগি গৈছে। কেতিয়া যে এই ঘৰখনৰ পৰা চিৰদিনৰ কাৰণে ওলাই যাব পাৰিম নহয়, মই তাকেই ভাবি আছো। ৰিয়া প্ৰিয়া কি হ'ল মা? ভাত খাই আহি আকৌ মাতি থকা নাই মই। ভাতৰ যিহে ৰূপ, কি খাম? তহঁতে কিয় নুবুজ? অৱস্থাহে ব্যৱস্থা। দেউতাৰ থাকোঁতে টকা কেইটামান বেছিকৈ পাইছিলোঁ, সেইটো কাৰণে সকলোবোৰ সময়মতে খাবলৈ পাইছিলি তহঁতে। যি লাগে বুলি কওঁ তাকে পাইছিলি।
কিন্তু এতিয়াতো অকণমান তহঁতে বুজিবলৈ চেষ্টা কৰ। দালি বনোৱা নাই জানো? এনেও দালি খাবলৈ মন নাযায় মোৰ। তুমি খাই লোৱা গৈ। মোক মালপোৱাকে দুটা বনাই দিবা, চাহৰ সৈতে খাম। ময়ো চাহে খাম। প্ৰিয়া আৰু ৰিয়াই কোনোদিনেই মাকক বুজিবলৈ চেষ্টা কৰা নাছিল। সিহঁত দুজনে মাকক সদায় বেয়া ব্যৱহাৰেই কৰে, কিন্তু মাকে সিহঁতৰ কথাত অকণমানেই বেয়া নাপায়। গিৰিয়েক ঢুকোৱাৰ পাছত মাকৰ অৱস্থা বহুত বেয়া হৈ গৈছিল যদিও ঘৰখন চলাবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছিল। হ'ব দে, মই চাহ আৰু মালপোৱাকে বনাই দিম তহঁতক। দেউতা থাকোঁতে আমি ইমান কষ্ট পোৱা নাছিলোঁ। ভাল বস্তু এটাও খাবলৈ নোপোৱা হ'লে দেউতা ঢুকোৱাৰ পৰা। এনেকৈ সময়ৰ লগে লগে ৰিয়া আৰু প্ৰিয়াও গাভৰু হ'ল আৰু মাক বুঢ়ী হ'ল। ৰিয়া, প্ৰিয়া, উঠিলি তহঁতে? আজি মই তহঁতৰ কাৰণে তহঁতে ভাল পোৱা কিবা এটা বনাইছোঁ। গৰম গৰম আলুৰ পৰঠা। অহ মা, আকৌ আলুৰ পৰঠা? একে সুদাকে আৰু কিমান বনাই থাকা? কেতিয়াবা কেতিয়াবা অকণমান নতুন বনাবলৈ চেষ্টা কৰিবাচোন। আমাৰ লগৰ চিম্পীৰ মাকে কিমান যে কি বনাই খুৱাই তাইক। অ' মা, আমাৰ লগৰ বিক্ৰম আৰু চুমিহঁতৰ ঘৰতো কিমান যে ধুনীয়া ধুনীয়া বস্তু বনাই দিয়ে খাবলৈ সিহঁতক। আৰু এইখন আমাৰ ঘৰ, যিখন ঘৰত সদায় একেটাকে বনোৱা হয়। ভাত বনালে ভাতকে বনাই থাকে, আলু পৰঠা বনালে আলু পৰঠাকে বনাই থাকে। ৰিয়া, প্ৰিয়া, তহঁতে দেখোন জানই মোৰ দৰমহা কিমান। মইনো পাওঁ কেইটকা? কিমানবিলাক কাম কৰাৰ পাছতো সেইকেইটা টকাৰে যেনে তেনে ঘৰখন চলে। আকৌ তহঁতকো পঢ়ালো শুনালো, খাবলৈ যে পাইছ সেইখিনিয়ে বহুত। মই তহঁতক কেনেকৈ বাৰু দামী দামী বস্তু আনি খুৱাম? তহঁতে যাৰ কথা কৈছ সিহঁতৰ বাপেক এজন হৈছে প্ৰফেচৰ, এজন হৈছে ডক্তৰ। সিহঁতৰ জানো পইচাৰ অভাৱ আছে ক? আমি একো নাজানো, আমি খামেই। আজিও মোৰ কাৰণে মোৰ ছোৱালীকেইজনীয়ে একো এটা নাখালে। মই এতিয়া কি কৰিম? মই বাৰু ক'ৰ পৰা আনিম ইমান দামী দামী খাদ্য? আৰু মই ইমান পইচা ক'ত পাম? নাই, মোৰ কাৰণে মোৰ ছোৱালীকেইজনীক মই ভোকত থাকিবলৈ নিদিওঁ। সিহঁতে যি বিচাৰে মই তাকেই দিব লাগিব। এখেতে দিয়া মোক সোণৰ আঙুঠিটো মোৰ মৰমৰ চিন হিচাপে থৈ দিছিলোঁ। সেইটোকে মই বন্ধকত থৈ আহোঁ, তাৰ পৰা মই কেইটামান টকা পাম। আজি যিকেইটা টকা পালোঁ সেইকেইটা টকাৰে চাউলকেইটা আনিলোঁ আৰু সিহঁতে ভাল পোৱা বিৰিয়ানী নে কি সেয়াও কিনি আনিছোঁ। সিহঁতৰ মনটো ভাল হৈ থাকিলেহে মোৰো ভাল হৈ থাকে। আজি চাগে সিহঁতে বৰ ভাল পাব। প্ৰিয়া, মা ক'ত গৈছে অ? নাজানো নহয় মই, কাম কৰিবলৈ গৈছে নেকি? ৰিয়া, প্ৰিয়া, অ' মা, এয়া লোৱা, তোমালোকে ভাল পোৱা কিবা আনিছোঁ খাবলৈ। ৱাও, বিৰিয়ানী! বাট একো ডাঙৰ কাম কৰা নাই দিয়া। ইয়াতে থৈ পেলাই যোৱা, আমি খাই ল'ম। খা প্ৰিয়া। শুনচোন, মায়ে দেখোন আমি যি বিচাৰোঁ তাকে আনি দিয়ে। আমি প্ৰয়োজনতকৈ বেছি মাৰ লগত বেয়া ব্যৱহাৰ কৰা নাইনে? কিনো বেয়া ব্যৱহাৰ কৰিলোঁ আমি? যিখিনি ক'ব লাগেতো ক'বই লাগিব ন? বেলেগে কি কষ্ট নকৰে? সকলোৰে কষ্ট সুকীয়া সুকীয়া। ৰিয়া, প্ৰিয়া, কালিলৈ তহঁতক চাবলৈ ধনী ঘৰৰ পৰা সম্বন্ধ এটা আহিব। কি? আমি এতিয়া বিয়া নহওঁ দেই। ভাল ল'ৰাকেইটা পাওঁতে বিয়া নহ'লে পিছত পাবি নেকি? দুয়োটা ল'ৰাই বোলে ইঞ্জিনিয়াৰ কৰে, ৰুমি পেহীয়ে কৈছে। সিহঁতৰ ঘৰত একোৰে অভাৱ নাই, কাম কৰা মানুহো আছে সিহঁতৰ ঘৰত। এই হয় নেকি মা? ঠিক আছে দিয়া, নহ'লে আমি চাই ল'ম বাৰু। তহঁতে কালি ভাল চাদৰ মেখেলা দুযোৰ পিন্ধি থাকিবি। মাক আহিলে মাকক আগতে সেৱা কৰি ল'বি। সেৱা আকৌ কিয়? কথা আছে, ধনী ঘৰৰ ল'ৰা তাতে যদি হেণ্ডচাম হয় আমিনো সেৱা এটা কৰোঁতে কি আহি যায়? কালিলৈ 10টা বজাত পাবহি দেই। ঠিক আছে মা। ইমানবোৰ খালোঁ, এতিয়া আপোনাৰ ছোৱালীকেইজনীক মাত দিয়কচোন। আৰু শুনক, আপুনি বিয়া পাতিব নালাগে। আমি ছোৱালীকেইজনীক ইয়াৰ পৰা লৈ যাম ধুনীয়াকৈ, মানে জোৰোণ পিন্ধাই লৈ যাম। আপোনাক বহুত বহুত ধন্যবাদ। কিন্তু আপোনালোকে যে এতিয়াই বিয়াৰ কথা ক'লে, সিহঁতক দেখোন মই এতিয়া একোৱেই দিব নোৱাৰিম। সেইবোৰ আপুনি কিয় চিন্তা কৰিছে? মোৰ ছোৱালী নাই, মই ছোৱালী দুজনী বিচাৰিছোঁ আপোনাৰ। ছোৱালীকেইজনী দিয়ক আৰু মোক একো নালাগে। আৰু আমাৰ ইহঁতকেইটাইও সিহঁতৰ কেইজনীক বোলে দেখিছিলে, মইহে দেখা পোৱা নাই। ৰিয়া, প্ৰিয়া, এফালে আছোন। ৱাও, ইমান হেণ্ডচাম। আমাৰ সেৱা গ্ৰহণ কৰিব খুৰী। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। মোৰতো তোমালোকক পচন্দ হৈছেই। এতিয়া তোমালোকৰহে পচন্দ হৈছে বা নাই মোৰ ল'ৰাকেইটা? হৈছে, কিয় নহ'ব আকৌ, ইমান হেণ্ডচাম ল'ৰাকেইটা। সিদিনা যে তোমালোকে বাটে দি স্কুটি দি আহি আছিলা, তেতিয়া আমি দুয়োটাই আহিছিলোঁ আৰু তোমালোকক দেখিছিলোঁ। গাঁৱৰে আমাৰ লগৰ ল'ৰা এজন আছিলে, সিহঁতৰ ঘৰলৈ আহিছিলোঁ আমি। অংকিতক সোধোতে গম পালোঁ তোমালোকৰ কথা। বিয়নী, এতিয়া বাচ্চা থাকিব নালাগে আৰু। অহা সপ্তাহতে ইহঁতৰ বিয়া। এতিয়া আমি যাওঁ দিয়ক। ঠিক আছে, ভাল বাৰু। আমি যাওঁ দেই। যোৱা। মা, তুমি কিন্তু জীৱনত এটা ভাল কাম কৰিছা দেই। তহঁতে এটা কাম কৰ, সোনকালে যেতিয়া বিয়াখন সিহঁতে ঠিক কৰিছে, ঘৰৰ কাম বনবোৰ শিকি ল। সেইকাৰণেতো কৈছোঁ জীৱনত এটা ভাল কাম কৰিছা বুলি। তুমি যে আমাৰ কাৰণে এই সম্বন্ধটো লৈ আহিলা, সেইবাবে। অ' মা, তুমি বুৰ্বকৰ নিচিনা কথা কিয় কৈছা?
ইমান ডাঙৰ ঘৰখনত আমাক বিয়া দিব ওলাইছা আকৌ আমাক কাম শিকিব কৈছা ইমান ধনী ঘৰলৈ যেতিয়া বিয়া হমেই কাম কৰিবলৈ কি প্ৰয়োজন তাত খালি আমি আৰাম কৰিম তহঁতে বুজিবলৈ কিয় চেষ্টা নকৰ যিমানেই কাম কৰা মানুহ নাথাকক সেইখন ঘৰত তহঁতে কিছুমান কাম নিজেও জানিব লাগিব মাকে বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু সিহঁতে নুবুজিলে হ'ব দিয়া আমি যাওঁ ইমান সোনকালে বিয়াখনৰ আয়োজন কৰিলে পইচা এতিয়া ক'ৰ পৰা পাম যদিও সিহঁতে বিয়া নাপাতে তথাপিতো মই মাকজনী হিচাপে কিবা এটা কৰিবই লাগিব মই গাঁৱৰ জমিদাৰৰ পৰা অলপমান টকা ধাৰলৈ লৈ আহোঁ 30,000 মান টকা সুদলৈও লৈ আহোঁ যা মাজনী আজিৰ পৰা সেইখনেই তহঁতৰ ঘৰ মোৰ বিশ্বাস আছে আৰু ৰণ আৰু মনৰ ওপৰতো মোৰ বিশ্বাস আছে তহঁতক কোনো কথাতে কষ্ট নিদিয়ে অহ কি কথা কৈছা মা আমাক বাৰু ইহঁতে কিয় কষ্ট দিব আৰু তুমি ইমান চিন্তা কৰিব নালাগে নহয় ইমান ধনী মানুহৰ ঘৰলৈ বিয়া দিছা কিয় বাৰু কষ্ট পাম হ'ব দিয়া তুমি ভালদৰে থাকিবা আমি যাওঁ মা আপুনি একো চিন্তা কৰিব নালাগে নিশ্চিন্ত মনেৰে থাকক ইহঁতৰ কিজনে তাত একো কষ্ট নাপায় আপুনি খালি ভালদৰে থাকিব হ'ব দে আজি বিয়াৰ দিনাখনো সিহঁতৰ চকুত অকণমানো চকু পানী নেদেখিলো সিহঁতে চাগে ভালেই পাইছে মই সিহঁতক কিনো দিব পাৰিছো এতিয়া সিহঁতে ইমান আৰামত থাকিব পাৰিব তাত আজিৰ দিনটো অকণমান শুই লওঁগৈ নহ'লে আকৌ কালিৰ পৰা ৰেহাই নাই কিমান যে কাম কৰিব লাগিব ঠিক নাই টকাবোৰ কামৰ আগতেই লৈ থৈ দিছো নহয় এতিয়া সেইখিনি কামটো কৰিবই লাগিব আকৌ জমিদাৰেও পইচাখিনি বিচাৰিব আহি মন মন ক'ত আছা তুমি সোনকালে নাহা কিয় মুভি চাবলৈ দেৰি হৈ আছে ন কিনো কৰি থাকা তুমি মুভি চাবলৈ দেৰি হৈ আছে দেখা নাই জানো তুমি যাম নহয় ৰ'বাচোন মই কিবা এটা কাম কৰি আছিলো অকণমান সময় ৰ'বা তোমাৰ মাক ফোন এটা কৰি লোৱা নহ'লে মায়ে কৰিবলৈ কৈ আছিলে যে নাই দেই মই এতিয়া ফোন চোন নকৰোঁ কি যে ছোৱালী নহয় নিজৰ মাকলৈ ফোন এটা কৰিবলৈ দিলেও নকৰে মা চাগে এতিয়া ঘৰত নাই সেইটো কাৰণে নকৰোঁ পিছত কৰিম নহয় তুমি ব'লা না মোৰ বান্ধৱী ৰিচা ৰখি আছে সেইকাৰণে মই তোমাক কৈ আছো সোনকালে ব'লা বুলি ৰিয়া নাযায় নেকি যাব তাই গিৰেকৰ লগত যাব আকৌ বেলেগ কাৰত 3-4খন গাড়ী আছে যেতিয়া যাব আৰু ভাগে ভাগে তাই কৈছে তহঁতে গৈ থাক তাৰপিছত আমি যাম ঠিক আছে দিয়া তুমি মানে কথা নুশুনা আৰু ব'লা এইটোহে মোৰ মৰমৰ হাজবেণ্ড ব'লা গিৰিয়েকৰ ঘৰত প্ৰিয়া আৰু ৰিয়াই বহুত আৰামত আছিলে তাত একো বস্তুৰেই অভাৱ নাছিলে ইফালে জীয়েক দুজনী ইমান আৰামত আছে আনফালে মাকে সিহঁতৰ বিয়াৰ ধাৰ মাৰিবলৈ এনেকৈ দিনে ৰাতিয়ে কষ্ট কৰি আছে শুনচোন আপুনি ককাইদেউ পইচাখিনি যে মোৰ পৰা ইমান দিনৰ আগতে ললি এতিয়া দিয়াৰ যে খা খবৰ নাই মই দিবলৈ বহুত চেষ্টা কৰি আছো সেইকাৰণে ইমান কষ্ট কৰিছো আপুনি চিন্তা নকৰিব মই আপোনাৰ ঘৰতে গৈ দি থৈ আহিমগৈ পইচাখিনি মই আৰু ধৈৰ্য ধৰিব নোৱাৰো সুতে মোলে গোটেইখিনি পইচা দি দিবিগৈ মোক অকণমান সময় দিয়কচোন মই আপোনাক দি থৈ আহিমগৈ মই আৰু এদিনো ধৈৰ্য নধৰো কালিলৈ ভিতৰতে পইচাখিনি দি থৈ আহিবিগৈ ৰিয়া প্ৰিয়া ক'ত আছা তহঁতে এইফালে আছোন কি মা তোমালোকৰ বিয়া এমাহ হৈ গ'ল তোমালোকে এতিয়া মাৰ ঘৰলৈ যোৱা নাই যে অকলশৰীয়া খাবলৈ এইটোতো নিয়ম হয় ন কিয় যোৱা নাই তোমালোকে মাৰ ঘৰলৈ যাম নহয় মা আপুনিনো কিয় চিন্তা কৰিব লাগে অকলশৰীয়া খোৱাহে নিয়ম কৰি ল'ম আৰু এদিন সেইখন ঘৰলৈ যাবলৈ আমাৰ একেবাৰে মন নাযায় আপুনি জানেনে এইখন ঘৰ এৰি সেই ভঙা জুপুৰিটোলৈ যাবলৈ একেবাৰে বেয়া লাগে ইয়াত ইমান আৰামবোৰ এৰি তাত কি আমি পৰি থাকিমগৈ কি কৈছা তোমালোকে তোমাৰ মা দুখীয়া হ'ব পাৰে তেখেতে তোমালোকক সৰুৰে পৰা ডাঙৰ দীঘল কৰিছে 9 মাহ গৰ্ভত ৰাখি তেখেতে তোমালোকক জন্ম দিছে আৰু তেখেতৰ বিষয়ে ক'বলৈ তোমালোকৰ অকণমানো বেয়া লগা নাইনে কিন্তু মই এতিয়া তোমালোকক খং কৰিবই লাগিব তোমালোকে আজিৰ ভিতৰতে মাৰ ঘৰলৈ যাব লাগিব এই নিয়মটোৰ কাৰণে কিন্তু মা কোনো চিন্তা নহয় যোৱা কাপোৰ কানি বান্ধি লোৱাগৈ ৰণ মন ৰিয়া আৰু প্ৰিয়া মাকৰ ঘৰত থৈ আহগৈ হ'ব দিয়ক মা আপুনি কৈছে যেতিয়া আমিতো যাবই লাগিব মা দেখোন ঘৰত নাই ক'ত গ'ল ৰিয়া ক'ত গ'ল বাৰু মা মই নাজানো নহয় নাই যদি যাওঁগৈ ব'ল নালাগে ৰচোন সুধি চাওঁ নিৰ্মলা খুৰীক প্ৰিয়া ৰিয়া খুৰী ভালে আছে আছো দে তহঁতে ইমান দিন কিয় অহা নাই এমাহেই হ'ল আহি মাৰৰ খবৰ এটা ল'ব লাগে নালাগে কচোন তোমালোকৰ খবৰ ভালনে ইমান ধনী মানুহৰ ঘৰত বিয়া হৈছো আমি ভালে থাকিম নে নাথাকিম আপুনি নাজানে জানো ৰিয়া কি কৈছা তুমি মই ঠিকেইতো কৈছো ক্ষমা কৰিবা দেই মই মানে
পাহৰিয়ে গৈছিলো তোমালোকে যে ধনী মানুহৰ ঘৰত বিয়া হৈছা মই সুধিবই নালাগিছিল শুনক খুৰী তাত আমাৰ একো কষ্ট নহয় আমি আৰু তাত একো কৰিবলগীয়াও নহয় আমাৰ আগে পিছে সকলোবোৰ চাকৰিয়ে কাম কৰি ফুৰে এইটোতো বহুত ভাল কথা তোমালোকে ইমান আৰামত আছা ভগৱানে তোমালোকক সদায় এনেকৈয়ে ৰাখক কিন্তু খুৰী মা ক'ত গ'লনো তোমাৰ মায়ে আমাৰ গাঁৱৰ যে ইটা ভাটাটোত তাতে কাম কৰি আছেগৈ দেহি তাই ৰাতিপুৱা 9টা বাজিতে যায় আৰু ৰাতি 11-12 বাজিতে ঘৰ আহি পায়হি নাজানো আৰু গোটেই দিনটো তাই কিবা খায় নে নাখায় নোখোৱাকেই কাম কৰি থাকে চাগে বিয়া হোৱাৰ পৰা তাইনো কোনদিনাখন কষ্ট কৰা নাই কিমান কষ্ট কৰি তোমালোকক ডাঙৰ কৰিলে কিন্তু কিয় খুৰী মায়ে কিয় এনেকুৱা কৰিছে তোমালোকৰ বিয়াখন কিমান ধুমধামেৰে কৰিছিল আৰু তোমালোকক অকণমানো কষ্ট পাবলৈ নিদিয়াকৈ বহুতো টকা সুদলৈ লৈছিল সেইকাৰণে গাঁৱৰ জমিদাৰ খুৰাৰ পৰা পইচা আনিছিল আৰু এতিয়া সেই পইচাখিনি ধাৰ মাৰিবলৈ দিনে ৰাতিয়ে কষ্ট কৰি আছেগৈ জমিদাৰেও সদায় পইচা খুজি থকা হৈছে সিদিনা মোৰ আগতে যেনেকৈহে ক'লে মোৰ যে বেয়াই লাগি গৈছিলে খুৰীয়েকৰ কথা শুনি সিহঁত দুজনী আচৰিত হৈ গৈছিল আৰু মাকৰ ওচৰলৈ গুচি গৈছিল আজি কথাখিনি ক'বলৈ পাই মোৰ মনটো খালী খালী লাগি গৈছে দেহি ভগৱানে তাইক শান্তি দিলেই হ'ল আৰু এতিয়া আপোনাক মই হাতযোৰ কৰিছো আজি আপুনি একো নক'ব মই আপোনাক কালিলৈ গোটেইখিনি পইচা দি দিম মোৰ গাটো বৰ অসুখ সেইকাৰণে মই আপোনাক পইচাকেইটা দিব নোৱাৰিলো মই বেছি টকা নাপাওঁ নহয় ইমানবোৰ টকা বাৰু মই আপোনাক একেলগে কেনেকৈ দিওঁ মই আপোনাক কালিলৈ কেইটামান দিম হ'বনে চালি চোৱা চেলেকাৰ জাত পইচা যদি দিব নোৱাৰই খুজিছিলি কিয় হ তই যে পইচা দিব পাৰিবি আশাৰো নাই খুৰা ৰিয়া প্ৰিয়া খুৰা আপুনি কিমান টকা পায় 30,000 পাওঁ আপুনি মোৰ মাক এনেকৈ হাত উঠাবলৈ সাহস ক'ত পালে আগতে চাগে কৰিছে ন মা দুখীয়া কাৰণে আপুনি মাক এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি 30,000 পায় নহয় মই আপোনাক 35,000 দি দিছো এইখিনি লওক আপোনাৰ পইচা পইচাটো কি দলি মাৰি দিলেহে হয় নেকি আপুনি যেনেকুৱাই যোগ্য তেনেকুৱাকে দিছো এতিয়া আপুনি যাওক ইয়াৰ পৰা মাজনীহঁত তহঁতে কেতিয়া আহিলি জোৱাইহঁতো আহিছেনে আহিছে মা হোৱা বাটতে ৰখি আছে মা তহঁতৰ ভালনে ৰিয়া মাজনী ভালনে তহঁতৰ মাও আমাক ক্ষমা কৰি দিবা আমি বুজি পাই পৰা নাছিলো তুমি যে আমাৰ কাৰণে ইমানখিনি কষ্ট কৰিব পাৰা মা আমাৰ বিয়াৰ ধাৰ মাৰিবলৈ তুমি ইমানখিনি কষ্ট কৰি আছা সৰুৰ পৰা ডাঙৰ হোৱালৈকে তুমি আমাৰ কাৰণে ইমানখিনি কৰিলা তথাপিও তোমাৰ লগত আমি ইমান বেয়া ব্যৱহাৰ কৰিলো আমাক ক্ষমা কৰি দিয়া মা আজি যদি শাহুমাই পঠাই নিদিয়া হয় তোমাৰ কথা একো কমেই নাপালোহেঁতেন আজি আমি আমাৰ ভুল বুজি পাইছো মা আমি আচলতে বহুত বেয়া কৰিছো মা দেউতা ঢুকোৱাৰ পাছত আমি তোমালোকক যিমানখিনি সুখ দিব লাগিছিল আমি দিব নোৱাৰিলো বৰঞ্চ দুখে দিলো তহঁতে নাকান্দিবি মাজনী তহঁতৰ চকুত মই চকু পানী কেতিয়াও চাব নোৱাৰো বল ঘৰলৈ বল আজি মই তহঁতি ভাল পোৱা মুৰ্গীৰ জোল বনাই খুৱাম এটা মুৰ্গী মই পুহিছো তহঁতক খুৱাম বুলিয়ে আজিৰ পৰা তোমাক আমি বহুত ধ্যান ৰাখিম মা আৰু আমি তোমাক ইয়াত থাকিবলৈ নিদিওঁ আমি তোমাক লৈ যামগৈ কি কথা ক'বলৈ আহিছ দেউতাৰ স্মৃতিবোৰ ইয়াতে আছে মই যাব নোৱাৰো মা বাদ দিয়া না এইখন গাঁৱৰ মানুহ ভাল নহয় তাত তুমি আৰামত থাকিব পাৰিবা ৰণ আৰু মনো বহুত ভাল ল'ৰা কোনোদিনে একো নকয় আৰু শাহুমাটো এনেকুৱা শাহুমা পোৱাই টান ইমান ভাল মায়েতো কৈ থাকে তোমাৰ কথা তুমি ইমান কষ্ট কৰা বুলি ঠিক আছে দে বল জোৱাইকেইটা ৰখি আছে নহয় বল আমা